গণতান্ত্রিক অধিকার সাব্যস্ত করার বাবে রাইজ ওলাই আহিছে, কিন্তু প্ৰতিকূল বতৰ তাৰ পিছতো উৎসাহ কমা নাই। কি ক'ব ৰাইজক? মানুহৰ উৎসাহ কমা নাই, মানে গণতান্ত্রিক অধিকার যে আছে, আমার যে এটাই অধিকার থাকে, আমি সরকার বনাব পাৰোঁ, মনৰ মতন সরকার এখন আমি নিজে প্রতিষ্ঠিত কৰিব পাৰোঁ। এইখিনি রাইজে বুজি পাই সজাগ হৈছে আৰু ৰাতিপুৱা 6টাৰ পৰা এই প্ৰতিকূল বতৰতো মানুহখিনি লাইন পাতি থিয় হৈ আছে। কি ক'ব ৰাইজক? এই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আজিতো আমি ভোট দিবলৈ নকওঁ কাক দিব, কিন্তু ৰাইজে নিজেই জানা হৈছে, বুজি পাইছে যে আমাৰ ভোটটোৱে মেইন অধিকাৰ, আৰু এই ভোটটো দি আমি এখন সুস্থ সবল চৰকাৰ আমি বনাওঁ, যিখন চৰকাৰে আমাৰ গণতন্ত্ৰ ৰক্ষা কৰিব, আমাৰ ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত এখন শক্তিশালী ৰাষ্ট্ৰত পৰিণত কৰিব। তেনেকুৱা এজন ব্যক্তিক পঠাই আমি দিল্লীত চৰকাৰ গঠন কৰিম। প্ৰশাসনে কিন্তু খুব সুবিধা কৰি দিছে, জিলা প্ৰশাসন হওক বা নিৰ্বাচনী জিলা প্ৰশাসন বিশেষকৈ এতিয়া বহুত এক্টিভ, কোনো ধৰণৰ অসুবিধা নাই। অলপ আগতে এটা বুথ চেণ্টাৰত অকণমান বেয়া হৈছিল, পটকৈ আহি 2 মিনিটৰ ভিতৰত EVM ঠিক কৰি দিছে। গতিকে এতিয়া বাকী ক'তো সংঘাত নাই, ক'তো বিশৃংখল নাই, উশৃংখল নাই। ৰাইজ মানে নিজে নিজে শাৰী পাতি ধুনীয়াকৈ ভোটদান কৰিছে।